ওদালগুৰি দৰং আৰু শোণিতপুৰ জিলাৰ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ যৌথ উদ্যোগত আৰু ৰাইজৰ সহযোগত 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী উদযাপন। ওদালগুৰি দৰং আৰু শোণিতপুৰ জিলাৰ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ যৌথ উদ্যোগত আৰু ৰাইজৰ সহযোগত দৰং জিলাৰ 2 নং বৰজাৰ এম স্কুল খেলপথাৰ প্ৰাংগণত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে 516 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী ভাগ সোমবাৰে সম্পন্ন হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আসন অলংকৃত কৰি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা তথা মহাজাতি 24 লাইভৰ স্বত্বাধিকাৰ ডক্টৰ পৰাশমণি সিংহই জাতিটোৰ হকে সকলো একত্ৰিত হৈ উঠি অহা প্ৰজন্মৰ বাবে কেনেদৰে নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব লাগিব সেই সন্দৰ্ভত বিশেষ আলোকপাত কৰে। কোচ ৰাজবংশীসকলৰ পৰম্পৰাগত নৃত্যগীতে উপস্থিত দৰ্শকৰ মন আপ্লুত কৰে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট AIN লাইভ। ধন্যবাদ। মই মন্টু সিংহ, সভাপতি ওদালগুৰি জিলা KSDC। আজি 516তম চিলাৰায় উদযাপন উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসূচীত আমি সমগ্ৰ অসম উত্তৰ-বংগত যেহেতু আমি চিলাৰায় উদযাপন কৰোঁ, কিন্তু এইবাৰ উদযাপনটো অলপ সুকীয়া, কাৰণ চিলাৰায় দিৱস যিটো চিলাৰায়ৰ দ্বাৰাতে আমি এই বিশ্বৰ দৰবাৰত তেওঁৰ যিটো ঐতিহ্য, তেওঁৰ যিটো পৰম্পৰা, তেওঁৰ যিটো কৰ্মক্ষমতা, তেওঁৰ যিটো নীতি গোটেই উত্তৰ-বংগত, গোটেই অসমত, গোটেই ভাৰতবৰ্ষতে প্ৰভাৱশালী হৈ তেওঁলোকে যিটো আমাৰ কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ লগতে একেলগে সুমিল মিলিয়ে বসবাস কৰা যিটো প্ৰয়াস, সেইটো অতুলনীয় আছিল। যাৰ কাৰণে আমি এই দিনটোত পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনত আমি চিলাৰায় উদযাপন পালন কৰোঁ আৰু এই দিৱসত আমি সকলো একেলগে ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে আমি প্ৰয়াস কৰোঁ আৰু যাৰ ফলস্বৰূপে আমি আজিও তেখেতৰ বিশ্বৰ দৰবাৰত এটা লৈ যাবলৈ সক্ষম হৈছোঁ। কিন্তু এই ওদালগুৰিৰ মাজমজিয়াত উপস্থিত হোৱা আজি সমগ্ৰ তিনিটা জিলা শোণিতপুৰ, দৰং আৰু ওদালগুৰিলৈ আমি আয়োজনৰ মুখ্য উদ্দেশ্য হ'ল এই পবিত্ৰ দিনৰ লগতে আমি আগন্তুক যিটো নেকি উপস্থাপন কৰা হ'ব, যিটো নেকি শান্তি চুক্তি, এই শান্তি চুক্তিৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰৰ যিটো দীৰ্ঘদিনে আমাৰ কমতাপুৰী কোচ ৰাজবংশী জনগণৰ ন্যায্য দাবী, সেই ন্যায্য দাবীটো পূৰণ কৰাত অলপ ব্যৰ্থ হৈছে। যাৰ ফলস্বৰূপে আগন্তুক 16 ডিচেম্বৰত ৰেল পথ অৱৰোধ এটা কাৰ্যসূচী লৈছিলোঁ, সেইটো আমি স্থগিত ৰাখিছিলোঁ, কাৰণ ভাৰত চৰকাৰে 7 দিন সময় দিছিল, কিন্তু এতিয়াও সেইটো পূৰণ কৰা হোৱা নাই। সেয়েহে আগন্তুক 15 ফেব্ৰুৱাৰী তাৰিখে পুনৰবাৰ ৰেল পথ অৱৰোধ কাৰ্যসূচী আমি অব্যাহত ৰাখিছোঁ আৰু এই কাৰ্যসূচীত আমি ভাৰত চৰকাৰৰ এটা বিনম্ৰ অনুৰোধ, যাতে এই কাৰ্যসূচীটোত আমি বিফল কৰাৰ কাৰণে যদি কোনো দমনীতি প্ৰয়োগ কৰে, তাৰ ফলস্বৰূপে ভাৰত চৰকাৰে দায়ী থাকিব, তাৰ কাৰণে কোনো কোচ ৰাজবংশী জনগোষ্ঠী ইয়াৰ কাৰণে দায়ী নাথাকিব। ধন্যবাদ। 516তম বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তী উদযাপন আমাৰ বৰঝাৰতে আমাৰ অনুষ্ঠিত কৰা হৈছে আৰু ওদালগুৰি, দৰং, শোণিতপুৰ জিলাৰ যৌথ উদ্যোগত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ KSDCৰ সহযোগত আজি এই আমাৰ অনুষ্ঠানটো বৰঝাৰতে আমাৰ অনুষ্ঠিত কৰা হ'ল। আজি যিহেতু আমাৰ মুকলি সভা আছে আৰু এই মুকলি সভাত আমাৰ আমন্ত্ৰিত অতিথি আমাৰ KSDCৰ আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল আহিব আৰু কোচবিহাৰৰ পৰা, বিহাৰৰ পৰা, আমাৰ পশ্চিমবংগৰ পৰা আহিব আৰু লগতে আমাৰ আজিৰ এই আমাৰ মুকলি সভাৰ কাৰ্যসূচীটো আমাৰ সুন্দৰভাৱে যে আজি আমি ৰূপায়ণ কৰিব পাৰোঁ, আজি সেইকাৰণে আমি সকলোকে ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ। আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ দীৰ্ঘদিনীয়া দাবী আমাৰ কমতাপুৰ আৰু লগতে আমাৰ কোচ ৰাজবংশীৰ আমাৰ এই জনজাতিকৰণ আৰু লগত যে আমাৰ সংগ্ৰামী নেতা KLUৰ আমাৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া আৰু লগতে KLU কেনৰ অধ্যক্ষ আমাৰ DL কোচ ডাঙৰীয়াৰ এইটো আমাৰ KLUৰ শান্তি চুক্তি আমাৰ 26 আগতেই আমাৰ হ'ব লাগে আৰু আজিৰ এই আমাৰ মহান দিন যে বিশ্ব চিলাৰায়ৰ যে আমি তেখেতৰ যে আদৰ্শ নীতি নিয়ম আমি পালন কৰি আৰু তেখেতৰ আজিৰ এই সুদিনতে আমি প্ৰতিজ্ঞাবদ্ধ হৈ যে আজি আমাৰ জাতিৰ কাৰণে যে জাতি মাটিৰ কাৰণে যে উদ্ধাৰৰ কাৰণে যে আমি ওলাই আহিছোঁ আৰু তাৰ কাৰণে সকলোৱে একতাবদ্ধ আৰু আমি প্ৰতিজ্ঞাবদ্ধ আৰু তাৰ কাৰণে আমি আমাৰ সংগ্ৰামটো আমি অব্যাহত ৰাখিম
আৰু আগন্তুক দিনৰ কাৰণে আমাৰ জাতিৰ সমস্যাৰ কাৰণে আমি আমাৰ যিখিনি পন্থা অৱলম্বন কৰিব লাগে সেইখিনি পন্থা অৱলম্বন কৰিম আৰু যিহেতু আজিৰ এই আমাৰ সাংস্কৃতিক সন্ধিয়া আমাৰ যি সন্ধিয়াৰ পৰা হ'ব আৰু আমাৰ যিটো মুকলি সভা আমাৰ দুপৰীয়া আমাৰ এটা বজাতে পৰা আৰম্ভ হ'ব গতিকে সমূহ ৰাইজক মই উপস্থিত কামনা কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996